100% পাওঁ কাৰণ মাইকৰ আৱাজত যদি ইমান ৰাতিপুৱা 4টাত যদি বিকট এখন চিঞৰ দিয়ে তেতিয়া মই কিন্তু কষ্ট পাওঁ আৰু মই প্ৰতিবাদ কৰিছো কৰি থাকিম কিন্তু মই হেতু বুলি কিন্তু আজানৰ লগত কিন্তু আপুনি নামাজটো নিমিলাব নামাজ এটা বেলেগ বস্তু নামাজ হৈছে আল্লাহৰ ওচৰতে প্ৰাৰ্থনা হেতুত মোৰ কোনো আপত্তি নাই নামাজ 5 বাৰ কিয় আপুনি 10 বাৰ পঢ়ক 20 বাৰ পঢ়ক ভাল কথা কিন্তু আজানটো মানুহ মাতা হয় আজান মানে কি মানুহ মাতি আছে তো মানুহ মাতিবৰ কাৰণে আপুনি কাক মাতিব বিচাৰিছে যাৰ ভক্তি নাই তাকে মাতিব বিচাৰিছে যদি মনত ভক্তি আছে এজন মানে ইছলাম ধৰ্মীয় মানুহ তেওঁৰ যদি আস্থা আছে আল্লাহৰ ওপৰত তেওঁ নিজে সময় চাই পেলাই যাব নহয় নামাজ পঢ়িবৰ কাৰণে আজান দিনত 5 বাৰ দিয়া হয় বছৰত 1825 বাৰ দিয়া হয় আৰু বলবম হ'ব বছৰত 10 দিন বা 12 দিন তাৰ কাৰণে কি অশান্তি মইতো কোৱা নাই যে ঈদ বন্ধ হ'ব লাগে বুলি ঈদতো আপোনালোকে মাইক বজাওক ঈদৰ সময়তে আপুনি তেতিয়া আজান দিয়ক কোনো আপত্তি নাই কিন্তু কথাটো হৈছে আপুনি বছৰত 1825 বাৰ আজান দি পেলাই মোক ডিস্টার্ব কৰিব মোৰ আপত্তি তাতে আছে আৰু আপুনি আৰব দেশতো বহুত ৰাষ্ট্ৰত আজান নিদিয়ে মাইকত মোৰ কথাটো হ'ল মাইকত আজান দিয়া বন্ধ কৰক তাৰ বাহিৰে মই একো কোৱা নাই 100% পাওঁ কাৰণ মাইকৰ আৱাজত যদি ইমান ৰাতিপুৱা 4টাত যদি বিকট এখন চিঞৰ দিয়ে তেতিয়া মই কিন্তু কষ্ট পাওঁ আৰু মই প্ৰতিবাদ কৰিছো কৰি থাকিম কিন্তু মই হেতু বুলি কিন্তু আজানৰ লগত কিন্তু আপুনি নামাজটো নিমিলাব নামাজ এটা বেলেগ বস্তু নামাজ হৈছে আল্লাহৰ ওচৰতে প্ৰাৰ্থনা হেতুত মোৰ কোনো আপত্তি নাই নামাজ 5 বাৰ কিয় আপুনি 10 বাৰ পঢ়ক 20 বাৰ পঢ়ক ভাল কথা কিন্তু আজানটো মানুহ মাতা হয় আজান মানে কি মানুহ মাতি আছে তো মানুহ মাতিবৰ কাৰণে আপুনি কাক মাতিব বিচাৰিছে যাৰ ভক্তি নাই তাকে মাতিব বিচাৰিছে যদি মনত ভক্তি আছে এজন মানে ইছলাম ধৰ্মীয় মানুহ তেওঁৰ যদি আস্থা আছে আল্লাহৰ ওপৰত তেওঁ নিজে সময় চাই পেলাই যাব নহয় নামাজ পঢ়িবৰ কাৰণে আজান দিনত 5 বাৰ দিয়া হয় বছৰত 1825 বাৰ দিয়া হয় আৰু বলবম হ'ব বছৰত 10 দিন বা 12 দিন তাৰ কাৰণে কি অশান্তি মইতো কোৱা নাই যে ঈদ বন্ধ হ'ব লাগে বুলি ঈদতো আপোনালোকে মাইক বজাওক ঈদৰ সময়তে আপুনি তেতিয়া আজান দিয়ক কোনো আপত্তি নাই কিন্তু কথাটো হৈছে আপুনি বছৰত 1825 বাৰ আজান দি পেলাই মোক ডিস্টার্ব কৰিব মোৰ আপত্তি তাতে আছে আৰু আপুনি আৰব দেশতো বহুত ৰাষ্ট্ৰত আজান নিদিয়ে মাইকত মোৰ কথাটো হ'ল মাইকত আজান দিয়া বন্ধ কৰক তাৰ বাহিৰে মই একো কোৱা নাই 100% পাওঁ কাৰণ মাইকৰ আৱাজত যদি ইমান ৰাতিপুৱা 4টাত যদি বিকট এখন চিঞৰ দিয়ে তেতিয়া মই কিন্তু কষ্ট পাওঁ আৰু মই প্ৰতিবাদ কৰিছো কৰি থাকিম কিন্তু মই হেতু বুলি কিন্তু আজানৰ লগত কিন্তু আপুনি নামাজটো নিমিলাব নামাজ এটা বেলেগ বস্তু নামাজ হৈছে আল্লাহৰ ওচৰতে প্ৰাৰ্থনা হেতুত মোৰ কোনো আপত্তি নাই নামাজ 5 বাৰ কিয় আপুনি 10 বাৰ পঢ়ক 20 বাৰ পঢ়ক ভাল কথা কিন্তু আজানটো মানুহ মাতা হয় আজান মানে কি মানুহ মাতি আছে তো মানুহ মাতিবৰ কাৰণে আপুনি কাক মাতিব বিচাৰিছে যাৰ ভক্তি নাই তাকে মাতিব বিচাৰিছে যদি মনত ভক্তি আছে এজন মানে ইছলাম ধৰ্মীয় মানুহ তেওঁৰ যদি আস্থা আছে আল্লাহৰ ওপৰত তেওঁ নিজে সময় চাই পেলাই যাব নহয় নামাজ পঢ়িবৰ কাৰণে আজান দিনত 5 বাৰ দিয়া হয় বছৰত 1825 বাৰ দিয়া হয় আৰু বলবম হ'ব বছৰত 10 দিন বা 12 দিন তাৰ কাৰণে কি অশান্তি মইতো কোৱা নাই যে ঈদ বন্ধ হ'ব লাগে বুলি ঈদতো আপোনালোকে মাইক বজাওক ঈদৰ সময়তে আপুনি তেতিয়া আজান দিয়ক কোনো আপত্তি নাই কিন্তু কথাটো হৈছে আপুনি বছৰত 1825 বাৰ আজান দি পেলাই মোক ডিস্টার্ব কৰিব মোৰ আপত্তি তাতে আছে আৰু আপুনি আৰব দেশতো বহুত ৰাষ্ট্ৰত আজান নিদিয়ে মাইকত মোৰ কথাটো হ'ল মাইকত আজান দিয়া বন্ধ কৰক তাৰ বাহিৰে মই একো কোৱা নাই